ভাতনাবাতি মহিকুটি মধ্য ইংরাজী বিদ্যালয়। তোমালোকৰ শিক্ষক কেইজন? শিক্ষক 5 জন আছে আৰু লাগিব। কেইজন ছাত্ৰ ছাত্ৰী তোমালোকৰ? 300 বেছি হ'ব। 300 ছাত্ৰ ছাত্ৰীৰ বিপৰীতে কেইজন শিক্ষক? 5 জন। হয় বৰ্তমান 4জন। বৰ্তমান কি 4জন? হয় ক্লাছ কৰাৰ কিবা অসুবিধা পাইছে নেকি? পাইছো। কি অসুবিধা পাইছে কচোন? স্যার হিন্দি ক্লাস একেবারেই নহয়। এতিয়ালৈকে হিন্দী ক্লাছ হয় নাই? হয় নাই, শিক্ষকে নাই। আৰু মানে যিবিলাক কিবা এছামিছ ক্লাছবিলাক হৈ আছে, এছামিজ মাজে মাজে হেড স্যার কৰে আৰু ক্লাছটো মানে সম্পূৰ্ণভাৱে হোৱা নাই। আচলতে আমাৰ স্কুলত 300 ল'ৰা ছোৱালী আছে। এমালগেমেটেড স্কুল, LP ME একেলগে আছে। সেই অনুপাতে LP ছেকশ্যনত 2জন শিক্ষক আৰু আমি ME ছেকশ্যনত 3জন, মুঠতে 5জন শিক্ষক আছে। এতিয়া কমেও আৰু 10জন শিক্ষকৰ প্ৰয়োজন। এই বিষয়ে কিবা কৰ্তৃপক্ষক জনোৱা হৈছিল নেকি? এই বিষয়ে কৰ্তৃপক্ষ ইতিমধ্যে অৱগত আছে, কিন্তু আমাৰ ইয়াতে শিক্ষক হয়তো সময়মতে আমি পোৱা নাই। আমাৰ পাঠদানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। আমি ইমান ল'ৰা ছোৱালী নিয়ন্ত্ৰণ কৰাত বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। তাৰে মাজতে আমি আৰু চলাই আছোঁ আৰু কি অনুষ্ঠানটো। এতিয়া মই অসম চৰকাৰক আহ্বান জনাইছোঁ, আমাৰ শিক্ষামন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয়ক, যে আমাৰ এই মিডিয়াৰ যোগে আমি অৱগত কৰিলোঁ যে আমাৰ স্কুলত ছাত্ৰনপতে শিক্ষক নাই, আৰু এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে। আমাৰ দুৰ্গম অঞ্চলত, এইখিনি অঞ্চলত বহুত অসুবিধাৰ সন্মুখীন হৈছে। দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী তেওঁলোকক বহুত ক্ষতিগ্ৰস্ত হৈ আছে। স্কুলৰ নাম ভাতনাবাতি মহিষকুটি ME স্কুল। অত্যন্ত দুখ লগা বিষয়। আমাৰ এই বৃহত্তৰ চৰাঞ্চল মিলি এখনেই ME স্কুল, তথাপি এমালগামেট LP আৰু ME। স্কুলখনৰ নাম হ'ল ভাতনাবাতি মহিষকুটি ME স্কুল। এই স্কুলখনত প্ৰায় 300 এবভ ষ্টুডেণ্ট আছে। 300 এবভ ষ্টুডেণ্ট থকা সত্ত্বেও মাত্ৰ 4জন শিক্ষক, 5জন শিক্ষক হেডমাষ্টাৰকে ধৰি। 1জন শিক্ষকক চৰকাৰীভাৱে ছুটি দিছে, তেখেত DLED লৈ আছে বৰ্তমান, আৰু বাকী 4জনে কোনোমতে পাঠদান চলাই আছে। এই ক্ষেত্ৰত আমি অভিভাৱকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। আমাৰ ল'ৰা ছোৱালী শিকিব নোৱাৰা অৱস্থাত পৰিছে। আচলতে চৰকাৰী নিয়মমতে 6জন স্কুল গৰম পিছত থাকিব লাগে। এই ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছে। আপোনালোকে ঠিকে কৈছে, চৰকাৰী নিয়ম মতে এজন শিক্ষকৰ পৰিৱৰ্তে 30জন ছাত্ৰ। সেই হিচাপত আমাৰ এইখন বিদ্যালয়ত কমেও 12জন শিক্ষক লাগে। এই 12জন শিক্ষকৰ ঠাইত মাত্ৰ আছে 4জন শিক্ষক। 4জন শিক্ষকে এখন স্কুল কেনেকৈ চলাই লৈ যাব, এই ক্ষেত্ৰত আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। আমি বাৰে বাৰে আপোনালোকৰ জৰিয়তে বহুতবাৰ অসম চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ বা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ, এতিয়ালৈকে আমি শিক্ষক পোৱা নাই। মই আশাবাদী অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেত সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, ভাল এজন শিক্ষামন্ত্ৰীও আছে, তেখেতসকলক আমি কাতৰভাৱে আহ্বান জনাইছোঁ যাতে এইখন বিদ্যালয়ত আমাক কেইজনমান শিক্ষক দি ল'ৰা ছোৱালীক ভৱিষ্যত বাট যাতে আগুৱাই লৈ যায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।